আমাৰ ইয়াত নিৰ্বাচনটো হৈ গ'ল নিৰ্বাচনৰ সময়ত আমি যিখিনি কথা কৈছিলোঁ আমি কেৱল ডেভেলপমেণ্টৰ কথা কৈছিলোঁ সৰুপথাৰ সমষ্টিৰ ক্ষেত্ৰতে হওক বা মুখ্যমন্ত্ৰী মহোদয় আহিছিলে গোটেই অসমৰ ক্ষেত্ৰতে হওক যোৱা 4টা বছৰৰ যি উন্নয়ন সেয়া আমাৰ নিৰ্বাচনৰ মূল ইস্যু আছিল কংগ্ৰেছ দলে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটোত বদনামকৈ আমাৰ নিগেটিভ ভোটে তেওঁলোকে কিবা এটা কৰিম বুলি ভাবিছিলে স্বাভাৱিকতে অসমৰ ৰাইজ সচেতন ৰাইজে কেতিয়াও নিগেটিভ কেম্পেইনিঙত গুৰুত্ব নিদিয়ে তেওঁলোকে এটাও জেগাত এটাও ঠাইত এনেকুৱা এটাও শব্দ নকলে য'ত তেওঁলোকৰ ভৱিষ্যত কিবা পৰিকল্পনা আছে তেওঁলোকে আজিৰ তাৰিখতো কয় যে বিজেপি খৰুৱাবলৈ তেওঁলোক হেনো একলগ হ'ব লাগে তেওঁলোকে আচলতে ক'ব লাগিছিল যে এখন নতুন অসম গঢ় দিবৰ কাৰণে অসমৰ ভৱিষ্যতৰ কাৰণে তেওঁলোকৰ এজেণ্ডা এইখিনি আৰু তাৰ কাৰণে তেওঁলোক একলগ হ'ব লাগে সেয়া আছিলে পজিটিভ পলিটিক্স তেওঁলোকে কৰিছে কি যে আমি বিজেপি খৰুৱাব লাগে সেইকাৰণে তেওঁলোক একলগ হ'ব খুজিছে গতিকে কংগ্ৰেছ দলে হওক ৰাইজৰ দলে হওক জাতীয় পৰিষদ বা আম আদমি পাৰ্টি তেওঁলোকে এটাই আশা কৰি আছে কোনোবা দিনা বিজেপিক ৰাইজে বেয়া পাব আৰু বেয়া পোৱা ভোটখিনি তেওঁলোকে পাব কিন্তু প্ৰকৃততে বিজেপিৰ প্ৰতি জনসমৰ্থন বাঢ়িছে এনেধৰণে ৰাজনীতি কৰি থাকিলে বিৰোধী দল এটা সময়ত অসমত একেবাৰে নাইকিয়া হৈ যাব এটা কংগ্ৰেছৰ বিশেষ ইস্যুৱে নাই নেকি ৰাজ্যত যাবলৈ কংগ্ৰেছে নিজে মাৰপিট কিবা কিবি নিজৰ মাজত লাগি থাকোঁতেই গৈছে আজি কংগ্ৰেছে উত্তৰ দিব নোৱাৰা এটা দল কংগ্ৰেছৰ যুৱৰাজক যদি সোধে যে আপুনি পাকিস্তান গৈছিলে নেকি তেওঁ কয় যে অসমত দুৰ্নীতি হৈছে তেওঁক যদি সোধে আপোনাৰ ল'ৰা ইংলেণ্ডৰ নাগৰিকত্ব লৈছে নি ল'ৰা ছোৱালীয়ে তেওঁ কয় মই অসমৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছোঁ কিবা ভালকে কাণে নুশুনা ধৰণৰ কথাবিলাক কোৱাতকৈ তেওঁ স্পষ্টকৈ ক'লে ৰাইজ আশ্বস্ত হ'ব এনেকুৱা কোনেও কোৱা নাই যে তেওঁ উত্তৰ দিলে ৰাইজ আশ্বস্ত হ'ব নহ'ব পাছৰ কথা কিন্তু এনে তেওঁ কথাটো কেতিয়াও সদুত্তৰ নিদিয়ে তেওঁক যেতিয়া ক'লে আপুনি ৰাকেশ পালৰ পৰা সেই সময়ত বিয়াত উপহাৰ লৈছিলে নেকি তেওঁ তাৰো উত্তৰ নিদিয়ে তেওঁৰ প্ৰতি অসমৰ ৰাইজৰ সন্দেহ ঘনীভূত হৈছে তাক 10 ছেপ্টেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে পাকিস্তান ৰিলেটেড কথাখিনি 10 ছেপ্টেম্বৰত ক'ব তেতিয়া যিখিনি সন্দেহ ৰাইজৰ ঘনীভূত হৈছে সেই সন্দেহ প্ৰমাণিত হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ